Good morning everyone and welcome back to my channel. আজি ৰাতিপুৱা ষ্টাৰ্ট কৰিলোঁ ভিডিঅ'টো আৰু এফালে এয়া মিঠুক ফুৰাবলৈ আহিছে দেখিছেনে আৰু লগতে এফালে এয়া দেখিছেনে বলদ গৰু এটাও ৰৈ আছে ৰাস্তাতে আৰু এফালে এয়া হাঁহ চৰি আছে এয়া দেখিছেনে এইকেইটা হাঁহ চৰি আছে এয়া দেখিছেনে পানী পাই পেলাই তেওঁলোকেও বহুত ভাল পাইছে কালি যিহেতু বৰষুণ দিছিলে ৰাতিপুৱা অলপমান খোজ কঢ়াও হয় আৰু লগতে এয়া মিঠুকো ফুৰোৱা হয় কালি ৰাতি বৰষুণ দিছিলে হেতু কাৰণে অলপমান বতৰ ঠাণ্ডা আজি আৰু এফালে এয়া পানীও হৈ আছে ৰাস্তাত দেখিছেনে কালি ৰাতি যিহেতু বৰষুণ দিছিলে অলপমান আজি ৰাতিপুৱা আপোনালোকলৈ ৰেচিপি এটা লৈ আহিনো ৰাতিপুৱা খাই বৈ আমি এফালে যাব লাগিব হেতু কাৰণে ভাবিলোঁ আজি ৰাতিপুৱা আপোনালোকলৈ ৰেচিপিটো লৈ আহিম কি ৰেচিপি আনিম এতিয়া নকওঁ বাৰু আৰু আজি বতৰ ঠাণ্ডা যিহেতু অলপমান হেতু কাৰণে জালুকিয়াই হ'ব নিশ্চয় আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে তেতিয়া গম পাব এতিয়া তেনেহ'লে বলক খৰখেদাকে কাম চামবিলাক কৰি লওঁগৈ কাম চাম কৰি আজৰি হৈ লওঁ তাৰপিছতে আপোনালোকৰ ৰেচিপিটো ষ্টাৰ্ট কৰিবলৈ ৰেডি হওঁগৈ আজি ৰেচিপিটোত মই ইয়াত বনাব লৈছোঁ মাছৰ মাথা আৰু কচু বুটলি থৈছোঁ আৰু লগতে ঔটেঙাও দিম এইটো বাহু মাছৰ মাথা আছিলে বাহু মাছৰ মাথাটো এয়া নিমখ হালধি দি পেলাই সানি থৈ দিছোঁ আৰু লগতে আদা এটুকুৰা নহৰু এটা আৰু পিঁয়াজ এটাও লৈ লৈছোঁ ইয়াত এইফালে এয়া মই মাছৰ মাথাটো ফ্ৰাই কৰি লৈছোঁ গোটাকৈ ফ্ৰাই কৰি লৈছোঁ দুফাল কৰি ল'লে বেছিয়ে ভাল হয় সোনকালে সিজে এতিয়া ফ্ৰাই কৰাৰ পিছত দুফাল কৰি দিলেও হৈ যাব আৰু যিহেতু মিষ্টাৰ নাই এতিয়া ডিউটিত আছে সেইটো কাৰণে মই গোটাকৈ ফ্ৰাই কৰি ল'লোঁ এয়া দেখিছেনে কচুখিনি ধুনীয়াকৈ ধুই লৈছোঁ পানীত এইফালে এয়া মাছৰ মাথাটো হাফ ফ্ৰাই কৰি ল'লোঁ এয়া দেখিছে আৰু এইফালে এয়া কুকাৰ পাতি ল'লোঁ প্ৰথমে মাছ আৰু কচুখিনি চিটি মাৰি লওঁ এয়া কচুখিনি দি দিছোঁ ইয়াত কাটি থোৱা কচুখিনি দিয়াৰ পিছত এয়া ঔটেঙা কেইপিচো দি দিছোঁ কাটি লৈছোঁ ঔটেঙা কেইপিচ সৰু সৰুকৈ এয়া ইয়াতে অলপমান নিমখ দিছোঁ অকল নিমখ দি পেলাই চিটি মাৰিম এয়া নিমখ দি ল'লোঁ তাৰপাছত এয়া মাছৰ মাথাটো ইয়াতে দি দিছোঁ এনেও চিটি মৰাৰ পাছত ভাগি যাব এনে গোটাকৈ দি দিছোঁ এয়া চব দিয়াৰ পাছত লাষ্টত এয়া মচুৰ দালি কেইটামানো ধুই পেলাই দি দিছোঁ ইয়াত কেইটামান দিছোঁ বেছি দিয়া নাই এয়া মচুৰ দালি কেইটামান দি দিছোঁ এতিয়া একেবাৰে লাষ্টত এয়া অলপমান পানী দি পেলাই চিটি মাৰি দিওঁ অকণমান দিছোঁ পানী বেছি নাই দিয়া এয়া দেখিছেনে এয়া ইমানকণে পানী দিছোঁ বেছি পানী দিয়া নাই এয়া অকল কচু আৰু দালিখিনি টিকি থাকিব পৰাকৈ পানী দিছোঁ এয়া এতিয়া ঢাকনটো লগাই পেলাই চিটি মাৰিব দিম 4-5টামান চিটি মাৰি দিম আৰু তেতিয়ালৈকে মই ইয়াত নহৰু আদাখিনি থেতালি লওঁ এয়া নহৰু আদাখিনি লৈ লৈছোঁ আদা নহৰুখিনি থেতালি লওঁ এফালে ইয়াত থেতালি লৈছোঁ অকণমান পূৰা মিহি নকৰোঁ অলপমান থেতালি দিওঁ থেতালোতে এয়া পৰিয়ে গৈছেগৈ এইফালে এয়া চিটি মাৰিব হ'লে এয়া দেখিছেনে আৰু 4টা মাৰিব দিম টোটেল 5টা চিটি মাৰিব দিম হৈ গ'ল 5টা চিটি মাৰিলোঁ এতিয়া বন্ধ কৰি দিওঁ গেছটো এতিয়া কুকাৰটো খোল খোৱালৈকৈ মই এইফালে এয়া ভাতটো পাতি দিওঁ ৰাইচ কুকাৰ এটা পাতি দিছোঁ এইফালে চাউলত পানী দি দিওঁ এইফালে ভাত পাতি দিলোঁ আৰু এইফালে এয়া সৰু সৰু মাছ দিছেনে সৰু সৰু মাছকেইটা ফ্ৰাই কৰোঁ এইকেইজনী হৈছে কুঁহি মাছবিলাক এনেকৈ এজনীকৈ ফ্ৰাই কৰি মানে অলপমান টাইটকৈ ফ্ৰাই কৰিব লাগে অলপমান টাইটকৈ ফ্ৰাই কৰি গৰমে গৰমে খাবলৈ পাব লাগে তেনেকৈ ভাল লাগে এইফালে কুকাৰটো খুলি পেলাই চাই লৈছোঁ এয়া দেখিছেনে পূৰা বইল হৈ আছে এতিয়া জাষ্ট তেল মাৰি দিলে হৈ যাব এইফালে এয়া কেৰাহী পাতি দিলোঁ আৰু তেলো গৰম হৈ গ'লে দেখিছেনে আৰু এতিয়া দিছোঁ কেইটামান এয়া পাঁচফোৰণ দি দিছোঁ তেলত তাৰপাছত এয়া কাটি থোৱা সৰু পিঁয়াজ এটা দি দিছোঁ আৰু লগতে এয়া এইফালে তেজপাত এতিয়া অলপমান পিঁয়াজখিনি অকণমান সিজিবলৈ দিওঁ তাৰপাছতে ইয়াত থেতালি থোৱা নহৰুখিনি দি দিছোঁ আদাকণ আগতীয়াকৈ দি দিয়া হ'ল কুকাৰতে দি দিয়া হ'ল এতিয়া নহৰুখিনিহে এতিয়া তেলত দিছোঁ তাৰপাছত দিছোঁ এয়া নৰসিংহৰ পাত কেইখিলামান দি দিছোঁ এয়া
নৰসিংহ পাত, কিছুমানে কাৰি পাত বুলিও কয়, কিছুমানে। এইফালে এয়া পিঁয়াজখিনি সিজা হৈ গ'লে দেখিছেনে। এতিয়া দিম মই মাছৰ মাথাটো এটা দি দিওঁ। এয়া মাছৰ মাথাটো এতিয়া ভাঙি দিছোঁ, দুফাল কৰি দিছোঁ। এয়া তাৰপাছত ইয়াত দিছোঁ হালধি পাউডাৰ অলপমান কালাৰটোৰ কাৰণে, যিহেতু বইল কৰোঁতে হালধি দিয়া নাছিলোঁ বাৰু, নিমখ দিছিলোঁ আকৌ, সেইটো কাৰণে এতিয়া তেল মাৰোঁতে হালধি অকণমান দি দিছোঁ কালাৰ কাৰণে। এতিয়া ইয়াত কচু ঔটেঙাখিনি দি দিছোঁ। এয়া গোটেইখিনি দি দিলোঁ। এতিয়া অকণমান উতল অহাৰ পিছত বন্ধ কৰি দিম। ইয়াতে অকণমান মই ইয়াত ডালচেনি, ইলাইচি আৰু লঙৰ গুড়ি অকণমান দি দিছোঁ, অকণমান দিছোঁ ইয়াত। তাৰপাছত ইয়াত অলপমান জালুকৰ গুড়ি দি দিছোঁ আৰু লাষ্টত অকণমান ইয়াত চাট মছলা ছটিয়াই দিছোঁ। চাট মছলাটো লাষ্টত অকণমান ছটিয়াই দিলে টেষ্টটো বহুত ভাল লাগে খাবলৈ। আমাৰ এয়া বাহু মাছৰ মাথা আৰু কচুৰ তৰকাৰী ৰেডি হৈ গ'ল। ইয়াত দেখিছেনে, লগতে ঔটেঙা আৰু মচুৰ দালি। এইফালে এয়া আমাৰ ভাতৰ থালি ৰেডি হৈ গ'ল।